নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতে আমাৰ কমেণ্ট বক্সত জনাইছিল যে আছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিবলৈ। সেয়ে আমি আপোনালোকৰ অনুৰোধ মৰ্মে আছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান মেথছৰ কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল। তাৰপিছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ, 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাট গ'ল। তেওঁ আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত্বত আছে? এতিয়া আমি প্ৰথমতে মনত ৰাখিব লাগিব, যেতিয়া ডাইৰেকশ্যনৰ কুৱেশ্যন আহে আমি এই ডায়েগ্ৰামটো মনত ৰাখিব লাগিব। আমাৰ সন্মুখত সদায় উত্তৰ হ'ব, আৰু আমি জানো উত্তৰৰ বিপৰীতে দক্ষিণ হ'ব। এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট থাকিল। এতিয়া প্ৰশ্নত প্ৰথমতে কৈছে ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গ'ল। মই ধৰক এইটো পইণ্ট ল'লোঁ, 10 কিলোমিটাৰ সন্মুখৰ ফালে গ'ল। তাৰপিছত কৈছে কি সোঁফালে 10 কিলোমিটাৰ গ'ল। ইয়াৰ সোঁফাল কোন চাইড হ'ব? এইটো চাইড হ'ব নিশ্চয়। এইফালে 10 কিলোমিটাৰ গ'ল। তাৰপিছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ, 15 আৰু 15। ইয়াৰ পিছত প্ৰত্যেকবাৰে বাওঁফালে ঘূৰিব। নেক্সট কিমান যাব? 5 কিলোমিটাৰ। বাওঁফালে কিমান গ'ল? ধৰক এইটো 5 কিলোমিটাৰ গ'ল। তাৰপিছত পুনৰ 15 কিলোমিটাৰ গ'ল। এইখিনি ধৰক 10 আছিল, এইখিনি 15 কিলোমিটাৰ গ'ল। আৰু শেষত আৰু বাওঁফালে 15 ঘূৰিব। আপোনাৰ এইখিনি 15 হ'ব, কাৰণ এইখিনি 5, এইখিনি 10, 15। এতিয়া কুৱেশ্যনটো উঠিছে তেওঁ আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত্বত আছে? আৰম্ভণি আছিল এইটো পইণ্ট, এতিয়া এইখিনিলৈকে যাব লাগিব। এইখিনি দূৰত্বটো কিমান? চাওক, আমি যদি ডায়েগ্ৰামটো ভালকৈ চাওঁ, ইয়াত লক্ষ্য কৰিম ইয়াৰ পৰা ইয়ালৈ আছে আমাৰ 15, আৰু এইখিনি আছিল আমাৰ 15। আমাৰ এইখিনি কিমান? এইখিনি 10, এইখিনি আছিল 10, আৰু আমাৰ এইখিনি লাগে, এইখিনি যিমান হ'ব এইখিনিও সিমান হ'ব। যদি টোটেল যদি এইখিনি 15 হয়, এইখিনি 10, এইখিনি কিমান হ'ব? 5, আৰু এইখিনি আমাৰ এনচাৰ হ'ব কি ইয়াত? 5 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, ABC ত্ৰিভুজৰ BC, CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F। এতিয়া DEFৰ ক্ষেত্ৰফল যদি 4 চেণ্টিমিটাৰ স্কুৱেৰ হয়, তেন্তে ABCৰ ক্ষেত্ৰফল কিমান? ইয়াত আমি ডায়েগ্ৰামটো আঁকিব লাগিব। ইয়াত কৈছে কি ABC ত্ৰিভুজৰ, ধৰিলোঁ আমি এইটো ABC ত্ৰিভুজ। BC, CA আৰু AB বাহুৰ মধ্যবিন্দু। BC বাহুৰ মধ্যবিন্দু কিমান দিয়া আছে? D। ধৰক এইটো BC বাহুৰ মধ্যবিন্দু, এইটো কি? D। C এৰ মধ্যবিন্দু E। C কোন? এইটো। ইয়াৰ আমি ধৰিলোঁ এইটো E। আৰু AB বাহুৰ মধ্যবিন্দু F। এতিয়া এই মধ্যবিন্দুকেইটা সংযোগ কৰিলে যোনটো ত্ৰিভুজ হ'ব সেইটো হ'ব DEF। আমাক কুৱেশ্যনত দিয়া আছে DEFৰ ক্ষেত্ৰফল 4 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া আমাক সুধিছে গোটেই ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান? আমাৰ এনেকুৱা ধৰক এটা ত্ৰিভুজ আছে, ভিতৰত মধ্যবিন্দু দিয়া থাকিল, সেইকেইটা সংযোগ কৰি এটা সৰু ত্ৰিভুজ হ'ল। এনেকুৱা ক্ষেত্ৰত আমাৰ ফৰ্মুলা আছে কি, যোনটো আমাৰ সৰু ত্ৰিভুজ হ'ব, ইয়াত কি আছে? এইটো DEF। DEFৰ কালি হৰণ ডাঙৰ ত্ৰিভুজ ABCৰ কালি। ইহঁতৰ অনুপাতটো 1:4 হ'ব, কাৰণ আমি জানো সৰু ত্ৰিভুজ কেইটা আছে? এটা আছে। আৰু ডাঙৰ ত্ৰিভুজ কেইটা আছে? 1, 2, 3, 4। ডাঙৰ ত্ৰিভুজ মানে কি? 4টা সৰু ত্ৰিভুজ লগে ডাঙৰ ত্ৰিভুজ হৈছে। 1, 2, 3, 4, অৰ্থাৎ 4 হৈছে। আমি যদি কণাকণিকৈ পূৰণ কৰোঁ, 4 পূৰণ DEFৰ কালি সমান ABCৰ কালি। আমাৰ ABC কালিটো 1 দিয়া আছে, আৰু আমাৰ DEFৰ কালি কিমান দিয়া আছিল? ABC কালি আমাৰ 1 নহয়, ঠিক? আমাৰ ABC কালি উলিয়াব লাগে। আমাৰ DEFৰ কালি আছিল কি? 4 চেণ্টিমিটাৰ স্কুৱেৰ।
16 সেন্টিমিটার সমান ABC কালি তেমৰ উত্তৰটো হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ ABC কালি হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 3 যদি বৃত্তটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব তাই বৃত্তৰ পৰিধি বুলি কওঁতে বৃত্তৰ পৰিধি সূত্ৰটো জানিব লাগিব বৃত্তৰ পৰিধি সূত্ৰ হৈছে 2 পাই r আমি এটা কথা মনত ৰাখিম বৃত্তৰ পৰিধি সদায় ব্যাসাৰ্ধৰ সমানুপাতিক হ'ব সক এইটো এটা বৃত্ত ধৰক এইটো ব্যাসাৰ্ধ আমাৰ r যদি এটা বেলেগ এটা বৃত্ত লৈ ইয়াতকৈ ডাঙৰ এইটো ইয়াৰ ব্যাসাৰ্ধ হ'ব যদি ব্যাসাৰ্ধটো বাঢ়ি যায় পৰিধিও বাঢ়ি যাব আৰু ব্যাসাৰ্ধ কমিলে পৰিধিও কমিব ইয়াত কৈছে বৃত্তটা পৰিধি 50% কমাই দিয়া হ'ল তাই 50% কমাই দিয়া মানে কি এইটো সদায় ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ ব্যাসাৰ্ধটো কিমান হ'ব r ৰ আধা r/2 ব্যাসাৰ্ধ হ'ব r/2 তেতিয়া কালি কিমান কমিব খুদিছে নে ধৰক যদি ব্যাসাৰ্ধ r থাকিলহেতেন প্ৰথমতে বৃত্তৰ কালি সূত্ৰটো কি আছিল কালি মানে আছিল পাই r স্কয়াৰ এটো r টো এটা আধা হৈ গ'ল r ৰ ঠাইত r/2 হ'ব কিন্তু কিমান কমিব পাৰ্চেন্টেজত দিছে মানে ইয়াৰ এনসাৰটো হ'ব আগৰ কালি বিয়োগ বৰ্তমানৰ কালি এটো বিধায়ৰ এটা কালি বিয়োগফল আৰু পাৰ্চেন্টেজত সুধা কাৰণে সদায় তলত অৰিজিন কালি কিমান আছিল বাই r স্কয়াৰ আৰু 100% ইয়াৰ পৰা যদি আমি পাই r স্কয়াৰ আৰু পাই r স্কয়াৰ কমন কি হ'ব ইয়াৰ পৰা পাই r স্কয়াৰ কমন আহিব ইয়াত কি থাকিব 1 মাইনাস ইয়াৰ পৰা r স্কয়াৰ টো লৈ গলো পাই টো লৈ গলো ইয়াত 1 থাকিল কত 2 দুগুণ 4 আৰু তলত পাই r স্কয়াৰ ইনটু 100% পাই r স্কয়াৰ পাই r কাটা যাব মই ঠাই নাই কাৰণ ইয়াত লিখিছো এখানি যদি আমি 1 মাইনাস 1/4 4 আৰু 1 ৰ এলসিএম হ'ব 4 তাই 1 এদি 4 4 পা যাব 4 1 যা 4 মাইনাস 4 এদি 4 1 বাৰ 1 1 যা 1 এইটো হ'ব 3/4 ইনটু 100% এইটো 100% আছিল 4 এদি যদি হক কাটো 25 পা যাব 25 3 গুণ 75% শুদ্ধ উত্তৰ হ'ব 75% কোৱেশ্চন নম্বৰ 4 যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব এই কোৱেশ্চনটোত আপোনাৰ সেই চক্ৰবৃদ্ধি সুত আৰু সৰল সুত দুটা মিক্স হৈ আছে আমাক দিয়া কি আছে ৰেট অফ ইন্টাৰেষ্ট মানে কিমান পাৰ্চেন্টত সুত লৈ দিছিল 10% কিমান বছৰৰ বাবে দিছিল 2 বছৰ টাইম টু 2 ইয়াৰ তে আমাৰ সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য কৈছে 10 টকা তে এনেকুৱা কোৱেশ্চনত যদি সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য দিয়া থাকে আৰু বছৰটো যদি 2 বছৰ হয় মনত ৰাখিব কেৱল 2 বছৰ হলে হেতু হ'ব এইটো সূত্ৰ হ'ব 3 বছৰ 4 বছৰ হলে এটো বেলেগ হ'ব তে সূত্ৰটো হ'ব SI minus CI equal P R by 100 square আর মানে এটা স্মলার লিখিলে তো ক্যাপিটাল আর এইটা থাকে তার মানে সরল সুত আৰু যোগী সুতৰ পাৰ্থক্যটোৰ হ'ব P R by 100 হোল স্কয়াৰ কেৱল 2 বছৰ থাকিলেহে পাৰ্থক্যটো কিমান দিয়া আছিল আমাৰ 10 টকা আমাক মূলধন উলিয়াব দিছে মানে P উলিয়াব দিছে P মানে মূলধন R মানে এইটো আৰে কিমান দিয়া আছে 10 আৰু স্কয়াৰ P লিখিলো 10 দুটা পূৰণ হ'ব আৰু 100 দুটা পূৰণ এটো শূন্য কাটি দিলো কিমান হ'ব এটো P টো ওপৰত থাকিব 110 গুণ মানে 100 নহয় 100 আছে ইয়াত P ইকুৱেল ক্ৰস মাল্টিপ্লিকেশন কৰিলে 110 গুণ 1000 টকা শুদ্ধ উত্তৰ অপচন সি
কুৱেশ্যন নম্বৰ 5 এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ এটা কিমান সময়ত দুখন ৰেলে এখনে আনখনক ক্ৰছ কৰিলে এটো আমাৰ টাইম স্পীডৰ অংক আৰু ডিসটেন্স তাৰ অংক এটো আমি এটা ডায়াগ্ৰাম আঁকিলে সহজে বুজি পোৱা যাব ধৰক এখন ৰেল ই গুৱাহাটীৰ পৰা ই প্ৰথমতে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাব যেনে যোৰহাট আৰু গুৱাহাটী কেইটা বজাত গৈছিল পুৱা 5 বজাত গ'ল কেইটাত গৈ বলে 11 বজাত কিমান সময় লাগিল 5 পৰা 11 লৈ কিমান ঘণ্টা 6 ঘণ্টা 6 ঘণ্টা লাগিল এইবাৰ এখন ট্ৰেইন এটো যত গুৱাহাটীলৈ গৈছিল এইবাৰ গুৱাহাটীৰ পৰা ক'ত যাব যোৰহাটলৈ যাব এখন বেলেগ ট্ৰেইন 5:30 বজাত গৈছে 5:30 বজাত গৈছে আৰু কেইটাত গৈ গৈছে 11:30 এইখনতো কিমান সময় লাগিল 6 ঘণ্টাই সময় লাগিল কাৰণ দুখনতে সমান টাইম লাগিছে এতিয়া আমি ইয়াত দূৰত্বটো নাজানো কিমান আছে এটো অংক বেসিক মেথডটো কৰিব পাৰি বেসিক মেথড কৰি অলপ দীঘল হ'ব কাৰণ পৰীক্ষা টাইমত পৰীক্ষাত ইমান টাইম পোৱা নাযায় যিমান শৰ্ট সময়ত পাৰি আমি হিমানতো কৰিব লাগিব তে আমি যদি চাও এই 6 ঘণ্টা লাগিল বুলি এই পৰা ইয়ালৈ যাওঁতে আমি সমানে 6 ভাগ কৰিলো 1 2 3 4 5 6 আৰু ইয়াকো সমানে ভাগ কৰিলো ঠিক আছে এতিয়া ধৰক ই 6 ঘণ্টাত টোটাল ডিসটেন্সও যায় তে আধা ডিসটেন্স কিমানত যাব 3 ঘণ্টাত যাব নিশ্চয় আধা মানে কি 1 2 এইখিনি লৈ 3 ঘণ্টা না 5টা বজাত গলে 3 ঘণ্টা পিছত কিমান হ'ব 6 7 8 তাৰমানে 8 বজাত এইখিনি গৈ পাব 8 বজাত এইখিনি গৈ পাব এইখন ট্ৰেইনৰ হলতো একে কথা 6 ঘণ্টাত সম্পূৰ্ণ দূৰত্ব যায় তে ই 3 ঘণ্টাত কিমান যাব যদি 3 ঘণ্টাত যায় 2 3 এই 3 ঘণ্টাত যাই পাব 38 যাব এইখিনি বতে 38 হ'ব এটা আমি কেইটা লগাব দিছে ই 8 গৈছে ই 38 পালে ই তো এতিয়া গৈ পালে তাৰ মানে নিশ্চয় কি এখানি 8 ধৰা মল লিখা দিছে ধৰা এনে টাইপৰ হ'ব তে এইখিনি জায়গাত কৰবাত লগ হ'ব তে 8 আৰু 38 ৰ মাজত লগোৱা টাইম কি আছে আমাৰ ভিতৰত অপচনত চালে যদি গম পাও 8 15 আছে এটা आंसर হ'ব 8 15 Question number 6 এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব এইটো একদম ইম্পৰ্টেন্ট প্ৰশ্ন আমাৰ এই পুলিচৰ এক্সামে হক বা এসআই বা যিকোনো কম্পিটিটিভ এক্সামত টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন দেখা যাবই এটা বা দুটা এইটো আমি শৰ্টকাট কৰিম কামটো কৰিবলৈ এক সময় লাগে 12 দিন তাৰমানে এক কিমান দিন সময় লাগিব 12 দিন সেই একে কামকে বি সময় লাগে 24 দিন দুটাক লগ হৈ কিমান দিনত কৰিব পাৰিব দিছে তে এনেকৈ কোৱেশ্চনত সদায় এই দুটাৰ সদায় এলসিএম উলিয়াব লাগিব তাৰমানে লসাগু 12 আৰু 24 ৰ লসাগু হ'ব 24 12 24 কিমান বাৰ যাব দুইবাৰ আৰু 24 দি 24 একবাৰ এই দুটা হ'ব এফিচিয়েন্সি মানে কি এর এফিচিয়েন্সি 2 বিৰ 1 যদি লগ হৈ কৰে মানে কি আমি এটা যোগ কৰি দিম 2 একে কিমান হ'ব 3 এই 24 কামটো কৰিব লাগিব 24 টা কাম কৰিব লাগিব কিমান দিন সময় লাগিব আমি যদি 24 ক যদি 3 দি হৰণ কৰি দওঁ উত্তৰ লিব 8 দিন উত্তৰ অপচনে এইখিনি কোৱেশ্চন নম্বৰ 7 2600 টকাক যদি এবি আৰু সিৰ মাজত ভগাই দিয়া হল মানে কি 2600 টকাক এবি সিৰ মাজত সমানে ভগাই দিয়া হল হিয়তৰ ভাগৰ অনুপাত 1/2:1/3:1/4 হলে বি কিমান টকা পাব তাৰ মানে 2600 টকাক তিনটাৰ মাজত ভগাই দিয়া হল এইখিনি অনুপাতত ভগাই দিছে আমি অনুপাত থাকিলে সদায় কি এটো ৰাখিল কিবা এটা নিশ্চয় পূৰণ হৈ আছে এতুলত কিবা এটা পূৰণ হৈ আছে আৰু এতুলত কিবা এটা পূৰণ হৈ আছে যেটো পূৰণ হৈ থাকিব সদায় এটা সংখ্যা পূৰণ হৈ থাকিব আৰু হেতু আমি কি ধৰিম আমি x এটা আমি 2600 টকা হবলৈ হলে আমি এনেকৈ লিখিম 1/2x plus 1/3x plus 1/4x এই গোটেইখিনি মিলি কি হ'ব 2600 হ'ব ইয়াত আমি লসাগু লও 2 3 4 লসাগু হ'ব 12 2 12 6 বাজ যায় 6 লগত x করলে 6x 3 12 4 4 into x 4x
4 12 3 বাৰ 3 × 1 3x ইকুৱেল 2600 এইখিনি যোগ কৰিলে কি পাম 6 10 10 3 13x 12 ইকুৱেল 2600 আপোনালোকে মনত ৰাখিব সমান চিহ্নৰ ওপৰে ওপৰে কাটিব পাৰি আৰু সমান চিহ্নৰ তলে তলে কাটিব পাৰি 13 দি 2600 কিমান যাব 13 দি 26 2 বাৰ যায় 13 × 26 দুটা সংখ্যা দিলো তাৰমানে কি হ'ল x/12 ইকুৱেল টু 200 x কণাকণিকে যদি পূৰণ কৰোঁ 12 দুগুণ 2400 আমাৰ 2400 হলে আমাৰ x ৰ ভ্যালু ওলালে আমাক কোৱেশ্চন সুধিছে b কিমান টকা হ'ব b ৰ কোনখিনি ভাগ আছিল b আছিল ভাগ এইখিনি এতেকে b ৰ ভাগটো হ'ব 1/3 * x এটো ঘন কৰিলে 8 × 24 800 এনসার বি কোৱেশ্চন নম্বৰ 8 গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব এটো আমাৰ এভাৰেজ অংক গড় হিচাপত 5 জন ককাই 600 টকা দৰমহা পায় তে 5 জনৰ যদি 600 টকা দৰমহা হয় টোটাল কিমান হ'ব টোটাল হ'ব 3000 টকা টোটাল হ'ব 3000 টকা যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় টোটাল 3000 আছিল দুজন ভাইয়েকৰ 100 কৈ বৃদ্ধি হলে 200 টকা বৃদ্ধি হ'ব তাই এতিয়া টোটাল হ'ব আমাৰ 3000 যোগ 200 3200 তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব কিন্তু মানুহ আমাৰ 5 জনে আছে তে এভাৰেজ যদি গড় কিমান হ'ব 5 6 গুণ 30 640 টকা অপশন বি কোৱেশ্চন নম্বৰ 9 তোমাক ডক্টৰে 7টা কেপসুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে এটা কিমান সময়ত তোমাৰ কেপসুল খাই শেষ হ'ব ইয়াত 7টা কেপসুল খাব দিছে ডক্টৰে 2 ঘণ্টাৰ মূৰে মূৰে ধৰক মই প্ৰথম কেপসুলটো খালো নেক্সট 2 ঘণ্টাত আৰু এটা খালো চাওক মই লিখা দিছো যে প্ৰথম ঘণ্টাত মই খালো এটা কেপসুল খালো নেক্সট এটা খালো নেক্সট 2 ঘণ্টাত এটা খালো নেক্সট 2 ঘণ্টাত এটা খালো কিমান সময় হ'ল আৰু এটা খালো ইয়াত 2 ঘণ্টা 2 ঘণ্টা 2 ঘণ্টা 2 4 6 ঘণ্টা হ'ল কেপসুল কেইটা গ'ল 1 2 3 4 5 6 7 2 4 6 8 10 12 12 ঘণ্টাত 1 2 3 4 5 6 7টা কেপসুল শেষ হৈ যাব কোৱেশ্চন নম্বৰ 10 ABC কেন্দ্ৰ কৰি তিনিটা বৃত্ত এনেদৰে অংকন কৰা হৈছে তিনিটা বৃত্ত বাহিৰৰ পৰা ইটো সিটোক স্পৰ্শ কৰিছে ABC ত্ৰিভুজটোৰ বাহুৰ দিশ 4 সেমি 6 সেমি আৰু 8 সেমি হ'লে বৃত্তকেইটাৰ ব্যাসাৰ্ধৰ যোগফল কিমান হ'ব ইয়াত কৈছে যে তিনিটা বৃত্ত এনেদৰে আঁকিব দিছে যাতে ইটো সিটোক বাহিৰৰ পৰা স্পৰ্শ কৰে এই এটা বৃত্ত আৰু এটা বৃত্ত ইয়াতৰ ভিতৰত বৃত্তটা কেন্দ্ৰৰ পৰা আমি যদি কেন্দ্ৰত তিনিটা বৃত্তৰ কেন্দ্ৰত এটা ত্ৰিভুজ উৎপন্ন হ'ব ABC প্ৰশ্নত কৈছে এটা এই আমাৰ ব্যাসাৰ্ধ এটাৰ যোগফল দিছে মানে কি এটো বৃত্ত ব্যাসাৰ্ধ ধৰক এইটো হ'ব এটো যিমান এইটো সিমান হ'ব লাগিব এটো বৃত্ত ব্যাসাৰ্ধ এইটো আৰু এইটো একে আৰু এটো বৃত্ত ব্যাসাৰ্ধ এইটো আৰু এইটো এই তিনিটাৰ যোগফল কিমান হ'ব সুধিছে তে প্ৰথমতে মই চিত্ৰটো আঁকি ললো হলে আমি ABC ত্ৰিভুজটো আঁকিলো আমাক দিয়া আছে AB বাহুৰ দৈৰ্ঘ্য 4 সেমি BC 6 সেমি আৰু AC 8 সেমি যেটো ব্যাসাৰ্ধ কথা উলিয়াব দিছে আমি এটো গোটেইখিনি AB দিয়া আছে AB তো 4 দিয়া আছে কিন্তু আমাৰ এইখিনি লাগিব AP মানে আমি নাজানো কিন্তু আমি AP মানে কি ধৰিলো 1 সেমি যদি AP x হয় AP ৰে AQ একবৃত্তৰ ব্যাসাৰ্ধ এটো হ'ব x নেক্সট আমি এইটো বৃত্ত লৈ আহিলো আমাৰ PB লাগে PB কেনেকৈ পাম
AB minus AP কৰিলে PB পাম B মানে কিমান দিয়া আছে 4 4 পৰা AP মানে কিমান x 4 পৰা x গলে আমি পাম PB আকৌ PB BR ৰ সমান লিখিলো ইয়াত নেক্সট আমি ইয়াত চাম এটো বাহু চাম BR plus RC মানে হ'ব 6 cm দিয়া আছে BR plus RC 6 আমি BR মানে কি দেবালো 4 minus x লিখিলো RC যেনে কৈছে তেনে লিখিলো 6 লিখিলো RC মানে কি হ'ব এটো হে গলে মাইনাস হ'ব 6 minus 4 minus x তো হিবালে গলে প্লাস হ'ব তাৰ মানে RC মানে হ'ব 2 plus x RC যিমান হ'ব হেতু আকৌ QC ৰ সমান হ'ব লিখিলো তেমা যেটো বৃত্তৰ ব্যাসাৰ্ধৰ যোগফল দিছে এটো বৃত্তকোণ আমি এই দুটাৰ কোনো বাটা ললে হ'ব হয় AP নতবা AQ আমি AP ললো AP মানে x আৰু এটো ব্যাসাৰ্ধৰ কাৰণে আমি কি লম হয় PB নতুবা BR একে 4 minus x আৰু আমি এইটো বৃত্তৰ কাৰণে কি ললো RC টো কে ললো বা QC একে হ'ব 2 plus x আৰু এইখিনি যোগ বিয়োগ কৰি লব 6 plus x কিন্তু আমাৰ x টো বৰ্তমান আননোন হৈ আছে আমাৰ ইয়াত গতে এটা ৰিজাল্ট এটা আমাৰ সংখ্যা তলাব লাগিছিল কিন্তু ওলাইছে 6 plus x মানে x টো জায়গাত কিবা বহাব লাগিব আমি যদি ভালকৈ লক্ষ্য কৰো ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল হয় পৰিসীমা কিন্তু আমি ইয়াত তিনিটা বাহু লোৱা নাই আমি আধা আধা লৈছো যদি পৰিসীমা হ'ব লাগে গতেখিনি যোগ কৰিব লাগিব এনে পৰিসীমাৰ সূত্ৰটো কি আছিল ত্ৰিভুজৰ তিনিটা বাহু যোগফল 4 + 6 + 8 লিখিলো আৰু ইয়াত আমি আধা আধা লৈছিলো কিন্তু 6 plus x পাইছিলো ফুল লব লাগিলে 2 দি পূৰণ কৰি দিম এখিনি যোগ কৰিলে 18 আৰু 2 6 plus x 2 দি যেটো 18 কৰো আমাৰ যাব 9 বাৰ 9 টো ইয়াত লিখিলো 6 plus x সমান x = 3 x টো যদি মই ইয়াত বহাই দিও 6 plus 3 সমান 9 এনসার হ'ব 9 cm